CM ট্ৰিপল এ মানে আত্মনিৰ্ভৰশীল আঁচনি যিসকল ব্যক্তিয়ে বা হিতাধিকাৰীয়ে এই আঁচনিটো এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা আছে ভাল খবৰ আৰু এটা আছে বেয়া খবৰ। গতিকে কোনসকল লোকে এই 1 লাখ টকাটো পাব আৰু কোনসকল লোকে 1 লাখ টকাটো নাপায় আজিৰ ভিডিঅ'ত মই আপোনালোকক গোটেই ডিটেইলছত কথা পাতিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ মই ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহিম। গতিকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। গতিকে কোনসকল লোকে এইটো 1 লাখ টকা পাব আৰু কোনসকল লোকে এই 1 লাখ টকাটো নাপায় মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম। যিসকল ব্যক্তিয়ে এতিয়ালৈকে আত্মনিৰ্ভৰশীল অসম আঁচনিটো এপ্লাই কৰা নাই তেওঁলোককো মই ক'ম যে তেওঁলোকেও এই আঁচনিটো এপ্লাই কৰিলে অহাবাৰ নিশ্চয় পাব, কাৰণ কিয় যিটো কৌশল মই এইবাৰ এপ্লাই কৰোঁতে মই নিজেই এই কৌশলটো কৰিছোঁ। আপুনিও যদি এই কৌশলটো কৰে তেনেহ'লে আপুনিও এই 1 লাখ টকাটো পাবলৈ সক্ষম হ'ব। গতিকে কেনেদৰে কৰিব লাগে মই আপোনালোকক ডিটেইলছত বুজাই দিম। মই ভিডিঅ'ত এই মাজত বা শেষত মই আপোনালোকক ক'ম এই কৌশলটো কি কৰিব লাগে, কি কৰিলে আপোনালোকে এই টকাটো পাব মই ডিটেইলছত আপোনালোকক বুজাই দিম। তাৰ আগতে মই কৈ আছোঁ যিসকল ব্যক্তিয়ে এই আত্মনিৰ্ভৰশীল আঁচনিটো গম পোৱা নাই বা শুনা পোৱা নাই তেওঁলোকক কৈ আছোঁ এইটো হ'ল এটা আঁচনি হয়, চৰকাৰে স্কিম দিয়ে। এই স্কিমটোত আপোনালোকে যিকোনো ধৰণৰ পশুপালন কৰিব পাৰে, হাঁহ কুকুৰা পালন কৰিব পাৰে, ফাৰ্ম খুলিব পাৰে, গৰু পুহিব পাৰে, গাহৰি পুহিব পাৰে। এইটো এটা স্কিম হয়। এইটো স্কিমত আপোনালোকক প্ৰথমতে 1 লাখ টকা দিয়া হয়, তাৰপিছত আৰু আপোনালোকক 1 লাখ টকা দিয়া হয়। যিটো 1 লাখ টকা দিয়ে সেই 1 লাখটো আপোনালোকে ঘূৰাই দিব নালাগে আৰু যিটো আপোনালোকক নেক্সট 1 লাখ টকা দিয়ে সেই 1 লাখ টকাটো আপোনালোকে ঘূৰাই দিব লাগিব। যিসকল নিবনুৱাই এতিয়াও এই চেমটো এপ্লাই কৰা নাই নেক্সট যেতিয়া ওলাব তেতিয়া আপোনালোকক এপ্লাই কৰিবলৈ মই ক'লোঁ, কাৰণ কিয় এইটো যদি আপুনি এপ্লাই কৰে নিশ্চয় আপোনালোকে এই টকাটো পাব। আৰু এইটো যদি এপ্লাই কৰে আপোনালোকক কিছুমান নথিপত্ৰৰ প্ৰয়োজন হয়। এই নথিপত্ৰসমূহ হৈছে পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু আপোনাৰ লাগিব কোৱালিফিকেশ্যন চাৰ্টিফিকেট। যিটো কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপুনি নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো আপোনালোকে সেৱা সেতুত কৰিব পাৰিব আৰু আপোনালোকে কেনেদৰে কি কৰিব লাগে মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম। যিসকল ব্যক্তিয়ে এতিয়া এপ্লাই কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ হৈছে আপোনালোকে যিটো কিছুমানে ভাবি আছে এই লিষ্ট এখন ওলাব সেই লিষ্টখন আপোনালোকৰ নোলায়। কেনেদৰে চেক কৰিব লাগে আপোনাৰ লিষ্টত নামটো আছে নে নাই সেইটো আপুনি আপোনাৰ মোবাইলতে চেক কৰিব পাৰিব। কেনেদৰে চেক কৰিব লাগে মোৰ যোৱাকালিৰ ভিডিঅ'ত দিয়া আছে অলৰেডি। আৰু বেয়া খবৰটো হৈছে যিসকল ব্যক্তিয়ে যোৱাবাৰ এপ্লাই কৰিছিল আৰু তেওঁলোকে 1 লাখ টকা পাইছে, তেওঁলোকে যদি 1 লাখ টকাটো তেওঁলোকৰ যিটো চেমত এপ্লাই কৰিছিলে বা যিটো ব্যৱসায়ৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছিলে এই চেমটো, সেই ব্যৱসায়টো যদি তেওঁলোকে আৰম্ভ কৰা নাই আৰু তেওঁলোকে সেই টকাটো যদি নিজৰ ব্যক্তিগত কিবা কামৰ কাৰণে খৰচ কৰিছে তেওঁলোকে এই 1 লাখ টকাটো এইবাৰ নাপাব। কাৰণ কিয় এই 1 লাখ টকা যদি 1 লাখ টকাটো যদি আপোনালোকে পাব লগা হয় তেনেহ'লে আপোনালোকে যিটো ব্যৱসায়ৰ কাৰণে এইটো চেম এপ্লাই কৰিছিলে সেইটো ব্যৱসায় আপোনালোকে আধা হ'লেও দেখাব পাৰিব লাগিব। যদি দেখাব নোৱাৰে তেনেহ'লে আপুনি এই টকাটো নাপাব। যিসকল ব্যক্তিয়ে এইবাৰ নতুনকৈ এই আঁচনিটো এপ্লাই কৰিছিলে তেওঁলোকৰ নামবিলাকৰ লিষ্ট ওলাই গৈছে আৰু এনেকৈ লিষ্টবিলাক ওলোৱা নাই যে আপোনালোকৰ ইণ্ডিভিজুৱেলি নাম আৰু গাঁও সকলো ধৰণৰ লিষ্ট একেলগে ওলাই গৈছে, তেনেকৈ এই লিষ্টটো নোলায়। আপোনালোকে আপোনাৰ নামটো কেনেদৰে চিলেক্ট হৈছে নে হোৱা নাই চাব আপোনাৰ মোবাইল বা কম্পিউটাৰতে চাব পাৰিব। এইটো ডিটেইলছত মোৰ যোৱা ভিডিঅ'ত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। তাত বহুতে কৈ আছে যে এইটো মোৰ নামটো চেক কৰাতে দেখোন নোলালে বা কেনেকৈ গম পাম যে মই চিলেক্ট হৈছোঁ। এইটো কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাই। আপোনালোকৰ যদি চিভিল স্ক'ৰটো আপোনালোকৰ 700ৰ ওপৰত আছে বা 700ৰ অলপ তলতো আছে তথাপিও কথা নাই। যদি আপোনালোকৰ এই চেমটো বেংকে যদি আপোনালোকৰ ক্ৰেডিট স্ক'ৰটো চেক কৰিছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি 80% আপোনালোকে পাবই। কাৰণ কিয় এই যোৱাবাৰো এনেকুৱা হৈছিলে 700ৰ ক্ৰেডিট স্ক'ৰ বহুতৰে তলত আছিল আৰু তেওঁলোকেও বহুতে পাইছে। গতিকে আপোনালোকে কোনো চিন্তা কৰিবলৈ কথা নাই। যদি আপোনালোকৰ বেংকে ক্ৰেডিট স্ক'ৰটো চেক কৰিছে তেনেহ'লে আপোনালোকে নিশ্চিত থাকক, কোনো অসুবিধাৰ কথা নাই। আৰু যদি এইবাৰ আপুনি এই আঁচনিটো নাপায় তেনেহ'লে অহাবাৰ আপুনি এপ্লাই কৰাৰ পিছত কি কৰিব লাগিব মই আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ। আপুনি এই চেমটো এপ্লাই কৰাৰ পিছতে আপোনালোকে এটা সৰুকৈ লোন ল'ব আৰু লোনৰ কিস্তিটো আপোনালোকে ধুনীয়াকৈ কিস্তিবিলাক মাৰি দিব আৰু মাৰাৰ পিছত আপোনালোকৰ কি হ'ব ক্ৰেডিট স্ক'ৰটো চিভিলটো ভাল হৈ যাব। 2026 চনৰ 1 জানুৱাৰী মাহৰ পৰা আপোনালোকৰ কাৰণে আহিছে বহুতো ভাল ভাল আঁচনি আৰু সেইসমূহ আঁচনি আপোনালোকে জানিবলৈ হ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।